আসাম ফৰেষ্ট কিয় আহিব লাগে আৰু গোটেই কথাখিনি জানিলে যিসকলে এটা আসাম ফৰেষ্ট বিচৰা নাই বা কামাণ্ডো যিসকলে বিচাৰিছে তেওঁলোকে ক'ব হয় আসাম ফৰেষ্ট আহিলেই ভাল আছিল। কথাটো এনেকুৱাহে হয়, আসাম ফৰেষ্ট সেইটো কাৰণেই লাগে। এতিয়া ভিডিঅ'টো শেষলৈকে চালে গম পাবা আচলতে আসাম ফৰেষ্ট বা বন বিভাগৰ পোষ্ট আমাক কিয় লাগে, কিয় অহাটো বিচাৰিছোঁ। পুনৰবাৰ কৈছোঁ, যিসকলে আসাম ফৰেষ্টৰ পোষ্ট অহাটো বিচৰা নাই তেওঁলোকে এই কথাখিনি জানিলে পুনৰবাৰ কৈছোঁ তেওঁলোকে ক'ব হয় আসাম ফৰেষ্ট আহিলে ফৰেষ্টৰ ভেকেন্সি লাগে। নৱেম্বৰ দিব নে নৱেম্বৰত? মই কৰি আছোঁ লাহে লাহে। অলপমান সৰহকৈ দিব অলপমান। আজি কিছুদিনমানৰ আগতে আমাৰ মুখ্যমন্ত্ৰী মামা কামাৰ ৰহাত আহিছিল। তেওঁক ফৰেষ্টৰ কথা ক'লোঁ আৰু ফৰেষ্টৰ কথা কোৱাক লৈ এতিয়া মানে কি হ'ল বুলি ক'মনো এতিয়া আৰু বহুতে ভাল পাইছে বহুতে বেয়া পাইছে মানে তেনেকুৱা হৈ গ'ল। কিন্তু মই মোৰ নিজৰ হিচাপত সোধা নাই, মোৰ বয়সো আছে। এতিয়া মোৰ কামাণ্ডত বয়স নাই, মই কামাণ্ডৰ কথা সুধিব পাৰিলোঁ হয় কিন্তু কিয় নুসুধিলোঁ সেইখিনি কথাও ক'ম। আৰু ফৰেষ্টৰ পোষ্টখিনিৰ কথা মই মুখ্যমন্ত্ৰী ছেম ফেচ টু ফেচ কিয় ক'লোঁ সেইখিনি কথাও ক'ম। আৰু ফৰেষ্ট অহাটো কিয় প্ৰয়োজনীয়, ফৰেষ্ট আহিলে কিমানখিনি সুবিধা পায়। ফৰেষ্টত দৰমহাৰ কথা নকৰোঁ কিন্তু আমাৰ এই প্ৰক্ৰিয়াত ফাৰ্ষ্ট এণ্ট্ৰি মাৰোঁতেই বহুখিনি সুবিধা আছে, সেইখিনি কথা ক'ম। গতিকে ফৰেষ্টৰ কথানো মই কিয় ক'লোঁ সেইবাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু ফৰেষ্টে অহাটোৱে বিচাৰোঁ, এইটো নহয় যে বাকীখিনি পোষ্ট আহিব নালাগে, সকলোৱে আহক সেইটোও বিচাৰিছোঁ। কাৰণ সকলোখিনি পোষ্ট এবাৰতে দি এটা ইণ্টাৰভিউ কম্বাইন কৰি পাতাটো ইমান ডাঙৰ কথা নহয়। কাৰণ এতিয়া যিটো ইণ্টাৰভিউ হৈ গ'ল প্ৰায় 7-8টামান পোষ্টৰ এবাৰতে ৰানিং হৈছে, গোটেইখিনি একলগ কৰি ইণ্টাৰভিউটো পাতি দিছে। গতিকে এতিয়া ফৰেষ্ট আহিলেও যে বা পুলিচ আহিলেও বা কামাণ্ডো আহিলেও যে এবাৰতে যে ইণ্টাৰভিউটো পাতিব নোৱাৰিব তাৰ কোনো ইমানো টান কথা আহি নপৰে। এতিয়া মই ফৰেষ্টৰ কথাটোনো কিয় ক'লোঁ, প্ৰথম কথাটো হ'ল ইয়াত মই মোৰ নিজক লৈ 1% কথা কোৱা নাই। কাৰণ মোৰ বয়স আছে, মোৰ এতিয়া না 30 হ'ল, না মোৰ 40 হ'ল, না মোৰ 35 হ'ল, না মোৰ 28-29 হ'ল। মোৰ বয়স এটা ঠিকতে আছে। গতিকে মোৰ বয়স থকা স্বত্বেও মই কিয় সুধিলোঁ সেই দাদাসকলৰ বাবে ক'লোঁ। কাৰণ তেওঁলোকে বিচাৰে যে আমাৰ বয়স গুচি গ'ল, এইজ গুচি গ'ল, এতিয়া ফৰেষ্ট লাগে। কাৰণ ফৰেষ্টৰ পোষ্টখিনি ইমান এটা সকলো পোষ্টেই ভাল কিন্তু ফৰেষ্টৰ কথাটোক এইটো হিচাপত ক'লোঁ মানে কি ক'ম, মই কৈছোঁ যে এণ্ট্ৰি মাৰোঁতে বহুখিনি ইয়াত সুবিধা পোৱা যায়। ফাৰ্ষ্ট টাইমৰ বয়সটো বহু বেছি পোৱা যায়, 40 বছৰলৈকে ফৰেষ্টত এপ্লাই কৰিব পাৰি। সেইকাৰণে মই সুধিলোঁ, কিহৰ কাৰণে সুধিছোঁ কথাখিনি মন কৰিব। 40 বছৰলৈকে যিহেতু ফৰেষ্টত এপ্লাই কৰিব পাৰি সেইকাৰণে মই কথাটো ক'লোঁ যে ফৰেষ্টৰ পোষ্ট আহিব লাগে। কাৰণ এতিয়া যিখিনি এতিয়া বয়স নাই সিহঁতে বিচাৰি আছে, মই সিহঁতখিনিৰ বাবেহে বা সেই দাদাকেইজনৰ বাবেহে সিহঁত বা কিবাকিবি আহি গৈছে, কথাখিনি মন নকৰিব সেই শব্দকেইটা। খালি মই মোৰ কথাখিনি যিটো হিচাপত কৈছোঁ সেই কথাখিনিহে মন কৰিব। মই তেওঁলোকৰ যিহেতু এতিয়া বহুতৰে যিহেতু বয়স গুচি গ'ল, সেই বয়স গুচি যোৱাৰ বাবে যিহেতু ফৰেষ্টত যিহেতু 40লৈকে এপ্লাই কৰিব পাৰি, ফৰেষ্ট গ্ৰেড 1 হওক, ফৰেষ্ট গাৰ্ড হওক, বাকী ফৰেষ্ট ড্ৰাইভাৰ হওক, এইখিনি পোষ্টত 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰি। সেইবাবে মই ফৰেষ্ট অহাটো বিচাৰিছোঁ বা ফৰেষ্ট আহক সেইটো হিচাপত মই ফৰেষ্টৰ কথাখিনি ক'লোঁ। আৰু ফৰেষ্ট আহিলে বা সেইখিনি হৈ যোৱাৰ পিছত ষ্টেট ৱাইজ পোষ্ট, গোটেইখিনি ষ্টেট ৱাইজ পোষ্ট, সেইটো কাৰণে এটা ভাল। কাৰণ পুলিচৰ ABBৰ ক্ষেত্ৰত নহয়, এতিয়া যেনেকৈ যি এতিয়া হাইকোৰ্ট হৈ গৈছে, কাৰোবাৰ কাটঅফত নাম অহাক লৈ, কাৰোবাৰ নাম অহা নহাক লৈ হৈ গ'ল, কোনোবাই কম পাই নাম নাহিল, কোনোবাই বেছি পাই নাম নাহিল, এনেকুৱা ধৰণৰ নাম অহা নহাক লৈ এতিয়া যিহেতু হাইকোৰ্ট হ'ব। বাকী পুলিচৰ ABBৰ ক্ষেত্ৰত ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট হয়, মানে কম নম্বৰ বেছি নম্বৰ, তেওঁ কিয় নাম আহিল মোৰ কিয় নাম নাহিল, এইবিলাক যিহেতু আমাৰ পুলিচৰ ক্ষেত্ৰত ABBত প্ৰায় সচৰাচৰ হৈয়ে থাকে। কিন্তু ফৰেষ্টত নহয়, ফৰেষ্টৰ যিখিনি পোষ্ট আহে SI হওক, গাৰ্ড হওক, কনষ্টেবল হওক, ড্ৰাইভাৰ যিয়ে নহওক কিয় গোটেইখিনি পোষ্টে আমাৰ ষ্টেট ৱাইজ আহে বা যোৱাৰ বছৰত তেনেকুৱা হৈছিল। যিহেতু ফৰেষ্টৰ আমাৰ পোষ্টখিনি ষ্টেট ৱাইজ হয়, মই সেইকাৰণে মই ফৰেষ্টৰ কথাকে সুধিলোঁ। কাৰণ ফৰেষ্টৰ ষ্টেট ৱাইজ পোষ্ট হয়, বয়সটোতো বেছি পায় আৰু হাইটটো কম বিচাৰে, সেইখিনিৰ কাৰণেও বহুত ভাল। আৰু লগতে আমাৰ গোটেইখিনি ষ্টেট ৱাইজ পোষ্ট, মই পুনৰবাৰ কৈছোঁ ইয়াত কোনো বেলেগে তুলনা কৰিবলগীয়া বিষয় আহি নপৰে যে তেওঁৰ নামটো নাহিল মোৰ নামটো কিয় নাহিল। ফৰেষ্টৰ কাৰোবাৰ কাট অফ গ'ল বোলে 30-30, কাৰোবাৰ 28 গ'ল বোলে 28-28, যদি কাৰোবাৰ 35 গ'ল 35-35, ইমান 35 নাযায়গৈ। কিন্তু মানে কথাখিনি তেনেকুৱা আৰু। গতিকে ফৰেষ্ট আহিলে বহুখিনি ভাল হয় সেই দাদাসকলৰ বাবে, মানে সেইখিনি খান্দে বয়সটো প্লাছ হৈ যায়। বাকী আমাৰ ফিজিকেল প্ৰক্ৰিয়া ৰানিং চানিং সেইবিলাক কথা বাৰু নকওঁ, বয়সটো 40লৈকে এপ্লাই কৰিব পাৰি। আৰু লগতে আমাৰ সুবিধাটো কি আছে, ষ্টেট ৱাইজ পোষ্ট হয়। ষ্টেট ৱাইজ পোষ্টত তেতিয়া কোনো কেতিয়াও কাৰো কাটঅফক লৈ ইমান বিশেষ তেতিয়া কৰি থাকিব নালাগে আৰু যে তাৰ আহিল
তাৰ নাহিল এনেকুৱা ধৰণৰ কথাবিলাক তেতিয়া কৈ থাকিব নালাগে সেইটো কাৰণে মই ফৰেষ্টৰ কথাখিনি সুধিলোঁ এতিয়া বহুতে কৈ থাকে তুমি কামাণ্ডৰ কথা কিয় নুসুধিলা কামাণ্ডৰো আহিব কামাণ্ডৰ বহুতে বেলেগ হিচাপত কৰি দিয়ে তাৰ এই সোধা নুশুনা কথা হিচাপত আমি ইমান চিৰিয়াছ হোৱাটো ইমান উচিত নহয় কাৰণ কিহৰ কাৰণে কৈছোঁ মামাক তুমি যিয়ে নুসুধা কিয় সকলোৱে আহিব লাগে এতিয়া ফৰেষ্টৰ কথা সুধিলে ফৰেষ্ট আহিব বুলি মোক নাই কোৱা পুলিচ আহিব প্ৰথমতে পুলিচ আহিব তাৰপিছত ফৰেষ্ট কিন্তু ফৰেষ্ট আহিব বুলিয়ে কৈছে পুলিচ তাৰপিছত ফৰেষ্টৰ কথা দিব তাৰপিছত এতিয়া কামাণ্ডৰ কথা যদি সোধা কামাণ্ডো আহিব তেনেকুৱা নিচিনা কথা গতিকে এতিয়া ক'ত কি আহে নাহে আমি নৱেম্বৰ শেষলৈ বা ডিচেম্বৰ এই সময়খিনিলৈ আমি এতিয়া ৱেইট কৰিব লাগিব আৰু কেইটামান দিন আছে ৱেইট কৰা মই কিয় সুধিলোঁ সেই দাদাসকলৰ কাৰণে সুধিলোঁ মোৰ নিজৰ হিচাপত সোধা নাই কাৰণ মোৰ বয়স নাই কামাণ্ডত মই কামাণ্ডৰ কথাটো সুধিব পাৰিলোঁ হয় মই নিজৰ কাৰণে 1% সোধা নহয় কাৰণ মই CM ছাৰক এই আজি বিষয়টোতে 3-4 বছৰ কণ্টিনিউ 3 বছৰে ভিডিঅ' বনাই আছোঁ গতিকে যথেষ্ট অভিজ্ঞতা হৈ পৰিছে সোধা নসোধা হিচাপত গতিকে এটা ৰিলেটেড পাৰ্চন যিহেতু হৈ পৰিছোঁ গতিকে সেইটো কাৰণে যথেষ্টখিনি কথা জানো CM ছাৰক তুমি এতিয়া যিয়ে নুসোধাকৈ সকলোবিলাকে আহে বুলি কয় আহিব বুলি ক'ব কেতিয়াও তেওঁ হতাশ কৰি নকয় যে এইটো নাহে নিদিওঁ অহা বছৰ দিম তেনেকৈ কেতিয়াও নকয় আহিব বুলি কয় গতিকে সেইটো কাৰণে আমি চিৰিয়াছ হোৱাটো উচিত নহয় কোনো এজনো চিৰিয়াছ হোৱাটো উচিত নহয় যি হ'ব হ'ব খালি আমি কোৱাটো উচিত সেইটো ভাবোঁ যে আমি ক'ব লাগে কাৰণ পষ্ট অলপ দিব লাগে সেইটো ক'ব লাগে কিমান দিয়ে নিদিয়ে কি হিচাপত সেইটো কৰে সেইখিনি কেৱল তেওঁ জানিব খালি আমি কোৱাটো উচিত মই সেইকাৰণে ফৰেষ্টৰ কথাখিনি ক'লোঁ ফৰেষ্ট অহাটো বিচাৰোঁ পুলিচ অহাটো বিচাৰোঁ কামাণ্ডো অহাটো বিচাৰোঁ সকলো অহাটোৱে বিচাৰোঁ কিন্তু এতিয়া ক'ত কি দিয়ে নিদিয়ে খালি কৈছে যে পুলিচ প্ৰথমতে 4,000 পুলিচৰ কথা কৈ আছে 4,000 পুলিচে বা হয়তো 5,000মান দি দিব পাৰে কিন্তু পুলিচ হৈ যোৱাৰ পিছতে ফৰেষ্ট দিব কিন্তু এতিয়া বয়সৰ কথাটো এতিয়া যিহেতু বয়সৰ বহুত গুচি গ'ল বয়সটো এতিয়া গুচি যোৱাৰ কাৰণে মানে ফৰেষ্টটো এতিয়া লগালগ লাগে আৰু কথাখিনি এতিয়া মানে তেনেকুৱা হৈ পৰিছে বাৰু যি কি নহওক ক'ত কি আহে নাহে আমি ইমান পুনৰবাৰ কৈছোঁ ইমান চিৰিয়াছ হ'ব নালাগে বেলেগ কামতো লাগি থাকিব লাগে আৰু য'ত যিটো আহে নাহে আমি নৱেম্বৰ শেষ বা ডিচেম্বৰ এইখিনি সময়তে গম পাম এডভাৰটাইজমেণ্ট ওলোৱাৰ পিছত তেতিয়া আৰু কৈ লাভ নাই আৰু বাকী তেনেকুৱা নিচিনা কথা খালি আমি কোৱাটো উচিত CM ছাৰক আমি কোৱাটো উচিত যে আকৌ যেতিয়া নহয় মুঠতে পালে ক'ব লাগে বোলে আমাক কামাণ্ডো পোষ্ট অলপ লাগে আমাক পুলিচৰ পোষ্ট অলপ লাগে আমাক ফৰেষ্টৰ পোষ্ট অলপ লাগে কাৰণ তেতিয়া মানে কথাখিনি কৈ থাকিলে তেওঁ এটা প্ৰেছাৰত পৰি যায় তেতিয়াও তেওঁ মানে দিবলৈ বাধ্য হৈ যায় যে পোষ্ট অলপ দি দিওঁ তেনেকুৱা নিচিনা কাৰণ CM ছাৰ এজন মানে CM হিচাপত নহয় তেওঁ এজন আমাৰ সকলোৱে এটা মানে অনুৰাগী বা এজন মানে কি ক'ম আৰু বিশেষ ক'ব নোৱাৰি CM বোলে CM সেইটো হিচাপত নহয় তেওঁ এজন বৰ বেলেগ ব্যক্তি মানুহ কি ক'ম নোৱাৰোঁ তেওঁ হয় আমাৰ বাবে গতিকে কথাখিনি আজি তাৰিখত সেই তেনেকুৱাই আছিলে আহিবলগীয়া অসম পুলিচ হওক বা ফৰেষ্ট হওক কামাণ্ডো হওক যি হিচাপত মই ক'লোঁ নক'লোঁ সেইখিনি কথাটো ক'লোঁ মই পুনৰবাৰ কৈছোঁ মই নিজৰ হিচাপত সোধা নাই তেওঁলোকৰ বাবে সুধিছোঁ তেওঁলোকক লৈ আজি সেই কথাখিনি কৈছিলোঁ বাকী বিশেষ ইয়াত একো কথা আহি নপৰে আৰু কেইটামান দিন ৱেইট কৰা বাকী ভাল খবৰ আহিব নিশ্চয় সকলো পোষ্টৰ বাবে ৱেইট কৰি থাকা দুদিন ধৈৰ্য ধৰা ধন্যবাদ